নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ এবাৰ সীমান্তত ভাৰতীয় সেনাই আৰম্ভ কৰিছে অপাৰেচন কেলাৰ আৰু অপাৰেচন কেলাৰৰ এটা বিশেষ সফলতা তাত এটা সন্ত্ৰাসবাদী নিহত হৈছে যেটো মোস্ট ওয়ান্টেড সন্ত্ৰাসবাদী আছিল ভাৰতীয় সেনাৰ বাবে তাৰ নাম হৈছে কুট্টে এইটো হৈছে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী যিজন হৈছে লস্কৰ ই তৈয়বাৰ এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আছিল আৰু ভাৰতৰ বিৰুদ্ধে জম্মু কাশ্মীৰত 2021 চনৰ পিছত সংঘটিত হোৱা বহুকেটা সন্ত্ৰাসবাদী কুটাঘাতমূলক কাণ্ডত মূল হিচাপে জড়িত আছিল এটো শাহিদ কুট্টে তেওঁ সম্পূৰ্ণ নাম হৈছে শাহিদ কুট্টে তেওঁ বিশেষকৈ 2023 চনৰ 8 মাৰ্চত লস্কৰী তৈয়বাত যোগদান কৰাৰ পিছতে সন্ত্ৰাসবাদীটোৱে বিগত 8 এপ্ৰিলত দানিছ ৰিজৰ্টত যেটো গুলিচালনা ঘটনা সংঘটিত হৈছিল সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলিচালনা কৰিছিল আৰু তাত দুজন জাৰ্মান পৰ্যটক সহ এজন গাড়ী চালকৰ আহত হৈছিল এজনৰ মৃত্যু হৈছিল সেই ঘটনাত এটো শাহিদ কুট্টে নামৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটো জড়িত হৈ আছিল আৰু কালি ভাৰতীয় সেনাৰ গুলিত এই শাহিদ কুট্টে নামৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটো নিহত হোৱাৰ তথ্য আহিছে যেটো ভাৰতীয় সেনাৰ ফালৰ পৰা এটা ডাঙৰ সফলতা বুলি কোৱা হৈছে আৰু এই সন্ত্ৰাসবাদ বিৰোধী যেটো অভিযান আছিল হেতুক নেতৃত্ব দিছিল ৰেজিমেন্ট ৰাষ্ট্ৰীয় ৰাইফলছ যেটো বিশেষ বিদ্ৰোহী বিৰোধী ৰেজিমেন্ট বুলি জনা যায় অতি ঘাট লগাই তেওঁলোকে আক্ৰমণ কৰিছিল আৰু খবৰ পাইছিল যে কালি দিনৰ ভাগতে পুৱাৰ ভাগতেই কাশ্মীৰৰ যি কুলগাম বুলি অঞ্চল আছে সেই কুলগাম বুলি অঞ্চলটোত পাকিস্তান সীমান্ত পাৰ হৈ লস্কৰী তৈয়বাৰ 4টা সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশ কৰাৰ তথ্য পাইছিল চুৰাংচুৱাই তাৰ পিছতেই অধিক তীব্ৰতৰ কৰা হৈছিল এই অভিযান লগে লগে সেই সমগ্ৰ অঞ্চলটো ভাৰতীয় বীৰ সেনা জোৱানসকলে আগৰি ধৰিছিল এফালৰ পৰা ঘেৰি লৈছিল আৰু সন্ত্ৰাসবাদী কেইটাক লক্ষ্য কৰি গুলিচালনা আৰম্ভ কৰিছিল আৰু সন্ত্ৰাসবাদীৰ দলটোৱেও তাৰ পৰা পলাই আহি পেলাই সোপিয়ান বুলি যিখিনি অঞ্চল আছে ভাৰত পাকিস্তান সীমান্তৰ জম্মু কাশ্মীৰৰ সেই অঞ্চলৰ হাবিত লুকাই আত্মগোপনৰ চেষ্টা কৰিছিল কিন্তু ভাৰতীয় সেনাই খেদি এটা এটাকৈ সন্ত্ৰাসবাদীক গুলিয়াই নিহত কৰে কিন্তু বৰ্তমানো এটা সন্ত্ৰাসবাদী তাত লুকাই আছে কিছু দৃশ্যাংশ আমাৰ ওচৰত আছে আমি দেখুৱা বিচাৰিম আপোনালোকক এই সমূহ দৃশ্য ভাৰতীয় সেনাৰ যি ৰাষ্ট্ৰীয় ৰেজিমেন্ট আছে তেওঁলোকে অতি সাহসেৰে এই পাকিস্তানৰ পৰা অহা লস্কৰী তৈয়বাৰ 4টা সন্ত্ৰাসবাদীৰ 3টা তেওঁলোকে গুলিয়াই ইতিমধ্যে নিহত কৰিছে তাৰে এটা হৈছে শাহিদ কুট্টে যেটো 2023 চনৰ 8 মাৰ্চত লস্কৰ ই তৈয়বাত যোগদান কৰিছিল আৰু 8 এপ্ৰিলত এই এপ্ৰিল মাহৰ প্ৰথমতে 8 এপ্ৰিলত যি জম্মু কাশ্মীৰৰ যিখন দানিছ ৰিজৰ্ট আছে দানিছ ৰিজৰ্টত নিৰ্বিচাৰ গুলিচালনাৰ ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনাক নেতৃত্ব দিছিল এটো শাহিদ কুট্টে নামৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটোৱে য'ত দুজন জাৰ্মান পৰ্যটক আহত হৈছিল এজন গাড়ী চালক নিহত হৈছিল আৰু দ্বিতীয়টো সন্ত্ৰাসবাদী এই যি অপাৰেচন কেলাৰৰ সফলতা বুলি যদি ক'ব লাগিব তাত আন্দান সফিদাৰ যিটোৱে 2024 চনত লস্কৰী তৈয়বাত যোগদান কৰিছিল আৰু সোপিয়ান বুলি যিখিনি অঞ্চল আছে জম্মু কাশ্মীৰৰ তাত এজন তেওঁ পৰ্যটকক হত্যাৰ ঘটনাত জড়িত আছিল গতিকে এই অপাৰেচন কেলাৰৰ ডাঙৰ সফলতা এই মুহূৰ্তত ক'ব লাগিব ভাৰতীয় সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছে অভিযান চলাই আছে বৰ্তমানো এটা সন্ত্ৰাসবাদী তাত লুকাই থকাৰ তথ্য পোৱা গৈছে এয়া হৈছে কাশ্মীৰৰ পৰিস্থিতি আৰু আমাৰ যিখন শত্ৰু ৰাষ্ট্ৰ পাকিস্তান আছে মিছলিয়া পাকিস্তান আছে সমগ্ৰ বিশ্বক দেখুৱাই তেওঁলোকে যুদ্ধবিৰতি কাৰ্যকৰী বুলি ক'ব বিচাৰিছে কিন্তু সেইখন দেশৰ ভূমিৰ পৰাই এতিয়া ভাৰত বিৰোধী এনেকুৱা ধৰণৰ স্থিতি চলি আছে তাৰ পৰা সন্ত্ৰাসবাদী আহি ভাৰতক অশান্ত কৰাৰ চেষ্টা চলাই আছে কিন্তু আমাৰ দেশৰ বীৰ জোৱানসকলে তেওঁলোকৰ প্ৰত্যেকটো চেষ্টাক ব্যৰ্থ কৰিছে ভয়ংকৰ তথ্য প্ৰথমে কুলগামৰ পিছত সোপিয়ানত গুলিয়াগুলি চলি আছে আৰু সেনা অৰ্ধসামৰিক বাহিনীৰ গুলিত ইতিমধ্যে নিহত হৈছে এটাৰ নাম হৈছে কুট্টে যেটো কুট্টেৰ নাম মই ইতিমধ্যে কৈছো তেওঁ ভাৰতৰ বিৰুদ্ধে বহুকেটা সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আছিল অশান্ত কৰি ৰখাৰ চেষ্টা কৰি আছিল এটো শাহিদ কুট্টে লগতে আৰু এটা সন্ত্ৰাসবাদী যেটো অত্যন্ত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী লস্কৰী তৈয়বাৰৰ পৰা আহিছিল হাতে তেওঁলোকৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ পোৱা গৈছে আৰু পাকিস্তানৰ মুদ্ৰা তেওঁলোকৰ হাতত পোৱা গৈছে পাকিস্তানৰ টকা পোৱা গৈছে পাকিস্তানৰ পৰা আহিছিল হেতু সম্পূৰ্ণ তথ্য ভাৰতীয় সেনাৰ ওচৰত আছে ইতিমধ্যে এটা মিটৰে বৰ্তমানো চিনাক্ত হোৱা নাই আৰু এটা সন্ত্ৰাসবাদীয়ে এই সোপিয়ানৰ হাবি অঞ্চলসমূহত লুকাই ভাৰতৰ সেনালৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলিচালনা কৰি আছে এয়া পৰিস্থিতি সীমান্তৰ ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতেই ভাৰতীয় সেনাই এবাৰ অপাৰেচন কেলাৰ ঘোষণা কৰিছে অপাৰেচন কেলাৰটো ঘোষণা কৰিছে আৰু অপাৰেচন কেলাৰ মূল লক্ষ্য হৈছে পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীসকলক বিচাৰি উলিয়াই হত্যা কৰা এটো হৈছে শাহিদ কুট্টে যিজন
most wanted আছিল ভাৰতীয় সেনাৰ বাবে ভাৰতীয় সেনাই বিচাৰি আছিল আৰু চোৰাংচোৱাৰ হাতত তথ্য আছিল পাক পিঅকেৰ পৰা অহা সন্ত্ৰাসবাদীসকলক সন্মুখৰ পৰা নেতৃত্ব দিছিল সন্মুখৰ পৰা তেওঁলোকে নেতৃত্ব দি আহিছিল আৰু ভাৰতলৈ সীমান্ত পাৰ কৰে সন্ত্ৰাসবাদী প্ৰেৰণ কৰাৰ ক্ষেত্ৰতো এটো শাহিদ কুট্টেই অন্যতম ভূমিকা গ্ৰহণ কৰিছিল ভাৰতীয় সেনাৰ বাবে এটা ডাঙৰ সফলতা বুলি ক'ব লাগিব আৰু কালি এই অভিযানটো চলোৱাৰ সময়তে অন্য এটা দিশৰ ওপৰতো ভাৰতীয় সেনাই চকু ৰাখিছিল পেহেলগাম নৰসংহাৰ সংগঠিত কৰা 4টা সন্ত্ৰাসবাদী সেই গিটাৰ সন্ত্ৰাসবাদীৰ সন্ধানত ভাৰতীয় সেনাই অভিযান তীব্ৰতৰ কৰিছে প্ৰথমে সন্দেহ কৰা হৈছিল যেটো 4জনীয়া দল এটা আহিছিল সকলোৱে সন্দেহ কৰিছিল যে এই দলটোৱে সেই দলটো যি পেহেলগামৰ নৰসংহাৰ সংগঠিত কৰিছিল পেহেলগামত আহি 26 জন পৰ্যটকক তেওঁলোকে ধৰ্ম খুদি হত্যা কৰিছিল সেইটো দল বুলি প্ৰথমে চিন্তা কৰা হৈছিল কিন্তু পিছৰ পৰ্যায়ত স্পষ্ট হয় যে সেইকিটা নহয় এইকিটা হৈছে লস্কৰী তৈবাৰ অন্য সন্ত্ৰাসবাদী যিকিটাই সাধাৰণ ৰাইজক টাৰ্গেট কৰিবলৈ আহিছিল ভাৰত পাকিস্তানৰ যুদ্ধৰ উত্তেজনাৰ মাজতেই যেটো সীমান্তবাসী ৰাইজে বিভিন্ন ধৰণৰ দুখ যন্ত্ৰণাত চপেটা থাকিব লগা হৈছে বহু লোকে নিজৰ বাসগৃহ হেৰুৱাব লগা হ'ল পাকিস্তানী সেনাৰ নিৰ্বিচাৰ গুলীচালনাত মৰ্টাৰ আক্ৰমণত এতিয়া স্বাভাৱিক পৰিস্থিতিটো ঘূৰি অহাৰ পিছত পুনৰ তেওঁলোকে জম্মু কাশ্মীৰক অশান্ত কৰাৰ পৰিকল্পনা কৰিছে পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে আৰু তাৰ পৃষ্ঠপোষক দেশ হৈছে পাকিস্তান যিখনে এতিয়া দুদিন যুঁজ দিব নোৱাৰি অপাৰেচন সিন্দুৰ হোৱাৰ পিছত তেওঁলোকে থৰকাচুটি হেৰুৱাইছিল কিন্তু তাৰ পিছতো তেওঁলোকৰ গতিবিধি সলনি নহল তেওঁলোকৰ সেনাৰ যি চিন্তাধাৰা হেতু সলনি নহল তেওঁলোকে সহায় কৰিছে এই সকল পাকিস্তানী সন্ত্ৰাসবাদীক কাৰণ তেওঁলোকৰ ভূমি প্ৰায় ভাৰত বিৰোধী কাৰ্যকলাপ চলিয়ে আছে ইটোৰ পিছত হিতু ঘটনা সংগঠিত হৈছে এটো কোনো নতুন কথা নহয় অপাৰেচন কেলাৰ ঘোষণা কৰা হৈছে এবাৰ আৰু এটো ঘোষণা কৰিছে ভাৰতীয় সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছৰ ফালৰ পৰা তেওঁলোক বিশেষ সন্ত্ৰাসবাদী বিৰোধী গোটৰ ভিতৰত পৰে অত্যন্ত এটা শক্তিশালী ৰেজিমেন্ট সেই ৰেজিমেন্টটোৱে সমগ্ৰ সফিয়ান অঞ্চলটো এটা ঘেৰি ৰাখিছে আৰু তেওঁলোকে এটা কথা স্পষ্টভাৱে কৈছে 3টা সন্ত্ৰাসবাদী ইতিমধ্যে মৃত্যু হৈছে আৰু এটা সন্ত্ৰাসবাদীক বিচাৰি হত্যা কৰা হ'ব প্ৰতিশোধ লোৱা হ'ব প্ৰত্যেকটো আঘাতৰ প্ৰতিঘাত দিয়া হ'ব ভাৰতীয় সেনাৰ তৰফৰ পৰা কোনো কাৰণত ভাৰতীয় সেনাই এতিয়া আৰু পিছ হুহুকি নাহে কালিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এটা কথা স্পষ্ট কৰি দিছিল যে এতিয়া প্ৰত্যেকটো আক্ৰমণৰ প্ৰত্যুত্তৰ অধিক ভয়ংকৰ কৰি দিয়া হ'ব এনেকুৱা নহয় যে ভাৰত এতিয়া হাত খাপতি বহি আছে আৰু কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ ভাৰতে এতিয়া মানি নলয় হেয়া লাগিলে আমেৰিকা হওক ব্ৰিটেইন হওক যি দেখে নহওক ভাৰত পাকিস্তানৰ মাজত যদি কিবা কথা পাতিবলৈ আছে তেন্তে ভাৰত পাকিস্তানৰ মাজত পাতিব আৰু ইতিমধ্যে কালি এটা স্পষ্টকৈ ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছিল যে কাশ্মীৰক লৈ ভাৰতে স্থিতি স্পষ্ট কৰিছে পিঅকে ভাৰতক লাগে পিঅকেক লৈ ভাৰতে আলোচনা কৰিব পাক অধিকৃত কাশ্মীৰ ভাৰতে ঘূৰাই ল'ব আৰু পাকিস্তানক পাক অধিকৃত কাশ্মীৰ ঘূৰাই দিয়াৰ হুংকাৰ দিছে ভাৰতৰ ফালৰ পৰা আৰু কালি আদমপুৰৰ যি বিমানকোট আছিল তাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানলৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে পাকিস্তানে যি মিথ্যাচাৰৰ আশ্ৰয় লৈছিল যি মিছলীয়া পাকিস্তান সমগ্ৰ বিশ্বই পাকিস্তানৰ এই নিকৃষ্ট চৰিত্ৰ বুজি পায় সেই পাকিস্তানে বাৰম্বাৰ তেওঁলোকে কৈ আহিছিল যে ভাৰতৰ বিভিন্ন বিমানঘাটত তেওঁলোকে আক্ৰমণ কৰিছে ভাৰতৰ বিভিন্ন বিমানঘাটত তেওঁলোকে তছনছ কৰি দিছে আৰু যেতিয়া যুদ্ধবিৰতি ঘোষণা কৰা হ'ল পাকিস্তানৰ জনতাক মূৰ্খ সজাই তেওঁলোকে তাত বিজয় উৎসৱ পাতিছে তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে বিজয় উৎসৱত ভাষণ দিছে এইখন হৈছে এখন শত্ৰু ৰাষ্ট্ৰ আমাৰ কাষত থকা পাকিস্তানৰ চৰিত্ৰ আৰু কিন্তু কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদমপুৰৰ বিমানঘাটত থিয় হৈ পিছফালে S-400 MiG-29 ৰখাই তেওঁ বুজাই দিলে যে কথাৰে নহয় ছবিৰেও তেওঁ সমগ্ৰ বিশ্বক জনাই দিলে যে অক্ষত অৱস্থাত আছে ভাৰতৰ আদমপুৰ বিমানকোট তাৰ ৰানৱে এতিয়াও সুস্থ হৈ আছে S-400 এতিয়াও সক্ৰিয় হৈ আছে যি S-400 এ পাকিস্তানী সেনাৰ 48 ঘণ্টাত তেওঁলোকে 400ৰো অধিক যি ড্ৰোন পঠাইছিল সেই ড্ৰোনসমূহ যি ধ্বংস কৰিছিল S-400 হেতু বৰ্তমানো ভাৰতৰ ওচৰত আছে গতিকে পাকিস্তানৰ মিথ্যাচাৰ পুনৰ প্ৰমাণ কৰিলে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তেওঁ সমগ্ৰ বিশ্বক দেখুৱাই দিছে ভাৰতে কথাৰে নহয় কামেৰে ফটোৰ জৰিয়তে দেখুৱাই দিছে যে পাকিস্তানে মিথ্যাচাৰ আশ্ৰয় লৈছিল পাকিস্তানে মিছা কথা কৈছিল আৰু আজি পুনৰবাৰ প্ৰমাণ হৈছে যে পাকিস্তান সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক দেশ কাৰণ পাকিস্তানৰ পৰাই আহি আছে